এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট দিয়াৰ পদ্ধতি কেনেকৈ দিয়ে ৰিজাল্ট, মেট্ৰিক পৰীক্ষাৰ নিচিনা ৱেবছাইটত বা এপত ৰিজাল্ট চাব লাগে নেকি? তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এই ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰা হ'ব আৰু বিভিন্ন ধৰণৰ ইত্যাদি কথা আলোচনা কৰা হ'ব। অলপ কেইদিন আগত আমালোক এই বিষয়ে এটা শ্বৰ্ট ভিডিঅ' আপলোড দিছোঁ। সেই শ্বৰ্ট ভিডিঅ'টোত তোমালোকে কমেণ্ট কৰিছে যে ছাৰ লং ভিডিঅ' লাগে, সেইকাৰণে আমালোক লং ভিডিঅ'টো আনিলোঁ। ঠিক আছে, সৰ্বপ্ৰথম মই তোমালোকক ক'ম এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা কেতিয়া। মোৰ জানামতে মেবি ইয়াৰ আগৰ বৰ্ষৰ যেনেকৈ দিয়া হৈছে মই সেই কথাটো কৈ আছোঁ। এইবাৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিব তেওঁলোকে এইচএছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব, ঠিক নে? তেওঁলোকে এডমিশ্যন ল'ব, এডমিশ্যন লোৱাত যিখিনি সময় যায় সেইখিনি সময়ৰ পিছত এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ছাৰ বাইদেউসকলে কিন্তু ফ্ৰী থাকিব আৰু এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ছেকেণ্ড ইয়েৰৰ ছাৰ বাইদেউ প্ৰায় একেই থাকে। সেইকাৰণে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ছাৰ বাইদেউ যেতিয়া ফ্ৰী হৈ গ'ল তাৰ পিছতে মানে এডমিশ্যনৰ পিছতে এইচএছ ফাৰ্ষ্ট ইয়েৰত নিউ এডমিশ্যনৰ পিছত তোমালোকৰ ছেকেণ্ড ইয়েৰৰ ৰিজাল্টটো দি দিব পাৰে। ঠিক আছে, আৰু ছেকেণ্ড ইয়েৰৰ ৰিজাল্ট দিব পাৰে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত যেতিয়া এডমিশ্যন ল'ব, এডমিশ্যন লোৱাৰ পিছত যেতিয়া তেওঁলোকে ফ্ৰী টাইম পাব সেই ফ্ৰী টাইমখনতে তোমালোকক ৰিজাল্ট দি দিব। ঠিক আছে, আৰু বহুত ছাত্ৰ ছাত্ৰীৰ মনত কনফিউশ্যন যে মাৰ্কশ্বিট দিয়ে নে নিদিয়ে। এইচএছ ফাৰ্ষ্ট ইয়েৰত মাৰ্কশ্বিট দিয়া হয়। মই ইয়াৰ আগৰ বছৰ ছাত্ৰ ছাত্ৰীৰ পৰা শুনিছোঁ যে তেওঁলোকক মাৰ্কশ্বিট দিয়া হৈছে, গতিকে এইবাৰো মাৰ্কশ্বিট দিব। ঠিক আছে, মাৰ্কশ্বিট লৈ তোমালোকে আৰু ইমান চিন্তিত নহ'বা যে মাৰ্কশ্বিটত কিমান মাৰ্ক আহে নাহে, আমালোকতো একোৱে লিখা নাই। গতিকে যদি নিলিখা তথাপিও ফাৰ্ষ্ট ইয়েৰত পাছ কৰি দিয়া হ'ব। ঠিক আছে, আৰু মাৰ্কশ্বিটখন কেনেকৈ বনায় ময়ো সঁচাকৈয়ে নাজানো। তোমালোকক মাৰ্কশ্বিটখন যেতিয়া আহিব তোমালোকে নিজে গম পাবা যে মাৰ্কশ্বিটখন কেনেকৈ তেওঁলোকে বনাল। কোনোবাই আছে 0ৰ এনচাৰ কৰিছে, কোনোবাই আছে 7ৰ এনচাৰ কৰিছে, কোনোবাই 12ৰ এনচাৰ কৰিছে, কোনোবাই আকৌ 100ৰ এনচাৰ কৰিছে। ঠিক আছে, গতিকে কাৰ ৰিজাল্ট কেনেকুৱা আহে তোমালোকে ৰিজাল্টৰ পাছত গম পাবা। আৰু এটা কথা যে ৰিজাল্ট কোনো ধৰণৰ ৱেবছাইটত বা এপত চাব লাগিব নেকি মেট্ৰিক পৰীক্ষাৰ নিচিনা? মেট্ৰিক পৰীক্ষাৰ নিচিনা ৰিজাল্ট নহয়, এই ৰিজাল্টটো স্কুলৰ তৰফৰ পৰাই দিয়া হ'ব। আৰু এটা কথা মন কৰিবলগীয়া, তোমালোকৰ ছেকেণ্ড ইয়েৰতো এডমিশ্যন কৰা হ'ব। মই আগৰ বছৰ ছাত্ৰ ছাত্ৰীৰ পৰা শুনিছোঁ যে তেওঁলোকে এডমিশ্যন কৰিছে, গতিকে এইবাৰো হয়তো এডমিশ্যন কৰিব লাগিব পাৰে। ঠিক আছে, লাগিব পাৰে মানে এডমিশ্যন হ'ব। তো ছাত্ৰ ছাত্ৰীসকল এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামৰ ৰিজাল্টটো এই ধৰণে দিয়া হয়, এই ধৰণে চাব পাৰা তোমালোকে। স্কুলতে তোমালোকৰ ৰিজাল্টটো দি দিব। ঠিক আছে, আৰু যিখন মাৰ্কশ্বিট বনাব সেইখন কোনো ধৰণৰ বৰ্ডৰ পৰা নাহে, সেইখন তোমালোকৰ স্কুলৰ পৰাই দি দিব। ঠিক আছে, কাৰণ বৰ্ডৰ পৰা কেতিয়া আহিব, যেতিয়া তোমালোকৰ বহীখন বৰ্ডত যাব, বৰ্ডৰ পৰা নম্বৰ পঠাব, তাৰপিছতে সেইটোকে কয় বৰ্ডৰ পৰা অহা। কিন্তু ইয়াত কোনো ধৰণৰ খাতাখন তোমালোকৰ পৰীক্ষাৰ বহীখন কোনো বৰ্ডত নাযায় বা বেলেগ স্কুলত নাযায়, তোমাৰ স্কুলৰ মাষ্টাৰজনে চেক কৰিব। সেইকাৰণে এইচএছ ফাৰ্ষ্ট ইয়েৰত তোমালোকক সকলোকে পাছ কৰাই দিয়া হ'ব। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল মাৰ্কশ্বিটক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান চিন্তিত নহয়, তোমালোকৰ ৰিজাল্টক লৈ অপেক্ষা কৰি থকা। ঠিক আছে, আৰু ছেকেণ্ড ইয়েৰৰ কোৰ্চ আৰম্ভ কৰি দিয়া, কাৰণ ফাৰ্ষ্ট ইয়েৰত সকলোকে পাছ কৰি দিয়া হ'ব। তোমালোকে ছেকেণ্ড ইয়েৰৰ পৰাটো আৰম্ভ কৰা। ঠিক আছে, ছেকেণ্ড ইয়েৰ যাতে বহুত ভালকৈ পঢ়িব পাৰা সেই টাৰ্গেটটো এতিয়াৰ পৰাই লৈ লোৱা। ঠিক আছে, কথাতে আছে সময় থাকোঁতে হৰিৰ নাম লৈ লোৱা। ঠিক আছে, গতিকে এতিয়া সময় আছে, সেইকাৰণে এতিয়াৰ পৰাই তোমালোকৰ টাৰ্গেট একেবাৰে ফিক্সড কৰি লোৱা যে মই এইচএছ ছেকেণ্ড ইয়েৰত এনেকৈ পঢ়িম। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে পঢ়া শুনাটো অলপমান ভালকৈ কৰা। ঠিক আছে, কাৰণ তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়েৰত কিন্তু অৱস্থা বহুত বেয়া আছিল, গতিকে অৱস্থাটো অলপমান ভাল কৰা ট্ৰাই কৰা। অলপমান চেষ্টা কৰিলে তোমালোকে একেবাৰে হাই ফাই পজিশ্যনত যাব পাৰা। ঠিক আছে, গতিকে চেষ্টাৰ অসাধ্য একো নাই, তোমালোকে চেষ্টা কৰা আৰু তোমালোকৰ ৰিজাল্ট দি দিব, অতি শীঘ্ৰেই দি দিব। মোৰ জানামতে এইচএছ ফাৰ্ষ্ট ইয়েৰত নিউ এডমিশ্যনৰ পিছত তোমালোকৰ ৰিজাল্টটো দি দিব বা তোমালোকৰ আগতো দিব পাৰে।